আজি যে ৰকিবুল হুছেইন যে ধুবুৰীৰ পৰা একদম ৰেকৰ্ড ভোটত জিকি গ'ল, এতিয়ালৈকে অসমৰ আৰু ধুবুৰী সমষ্টিৰ কাৰণে তেওঁ কি কাম কৰিলে বাৰু কওকচোন, কি কথা ক'লেগৈ তাত? আমি এনেকুৱা মানুহ কিছুমানক পঠিয়াই কি লাভ হ'ব? কাইলৈ গৈ বিজেপিৰ লগত লাইনত থাকিব, পৰহিলৈ গৈ বিজেপিত জইন কৰিব, আৰু সেইবোৰ নকৰিলেও মুখেৰে মাত মাতিব নোৱাৰে। না পঢ়া শুনা আছে, না জনা শুনা আছে, না ভিতৰত অসমৰ প্ৰতি ভালপোৱা আছে, না দিল্লীত গৈ দমদাৰভাৱে কথা কোৱাৰ ক্ষমতা আছে। গতিকে মই নাভাবোঁ যে মানে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ জিকিলেই বিৰাট ডাঙৰ ঘটনা এটা ঘটি যাব, আৰু নিজিকিলে একেবাৰে পৃথিৱী কিবা এটা ভূমিকম্প হ'ব, ভেনিজুৱেলাত থোৱাৰ নিচিনা, এনেকুৱা একো নহয়। তেওঁতো আগৰ পৰা আপুনি দেখিছে অলপ বিজেপিৰ হৈ কাম কৰে, যদি কৈছে মই শুনা নাই, মই কেইটাদিন নাছিলোঁ। তেওঁ অকণমান বিজেপিৰ হৈ আগৰ পৰা কাম কৰে, আৰু সেইকাৰণে তেওঁ কথা বতৰাবিলাকত বিজেপিৰ মানুহৰ গোন্ধ পোৱা যায়। মিত্ৰতাটো ভংগ কৰে নকৰে সেইটো আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই কৰিব, কিন্তু মই ইলেকশ্যনৰ মাজতেই কৈছিলোঁ যে তেওঁৰ লগত মিত্ৰতা থকাৰ কোনো প্ৰশ্ন থাকিব নালাগে। মোৰ ব্যক্তিগত ৰাইজৰ দলৰে মিত্ৰতাই আপোনালোকক ক্ষতি কৰিছে নেকি? মই যিখিনি কৈছোঁ সেইখিনিকে আপুনি দি দিয়ক, ৰাইজে সেইটো বুজি পাব। লাষ্ট এটা কথা, গুৱাহাটীত গ্ৰীণ বাছৰ যি অটপালি হৈছিল, যোৱাকালি এজন অকল সেইটোৱেই অটপালিৰে নহয়, আজি চবতকৈ অটপালি হৈছে মূল্য বৃদ্ধি। গুৱাহাটীৰ বাকী অসুবিধাবিলাকতো আছেই, মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। এই গৰমত মানুহে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, পানী খাব লাগে, সেইবিলাক কথাটো সত্য, খাব লাগে, কিন্তু যিবিলাকে দৈনিক কাম নকৰিলে খাব নোৱাৰে সেইসকল ক'ত যাব? এই ৰ'দতেতো কাম কৰিব লাগিব। মূল্য বৃদ্ধি এতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে গোটেই পৃথিৱীত খাৰুৱা তেলৰ দাম বৃদ্ধি হওঁতে ইয়াত তেলটো বৃদ্ধি কৰিলে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে কৈছে অকল ভাৰতবৰ্ষত বোলে খাৰুৱা তেলৰ দাম পৃথিৱীত কমিলে যদিও ইয়াত নকমে। গতিকে এই কথাবিলাক মূল্য বৃদ্ধি হ'ব, গাড়ীৰ ভাড়া বাঢ়িব, বিভিন্ন ঠাইত আপোনাৰ বস্তুৰ দাম বাঢ়িব, খোৱা বস্তুৰ দাম বাঢ়িব, আৰু গোটেই ইয়াৰ এফেক্টটো হ'ব দুখীয়া মানুহৰ ওপৰত। যোনে ঘৰত থাকি কাম নগ'লেও ঘৰত খাব পাৰে সেইসকলৰ অসুবিধা নহয়, আপোনাৰ AC লগাই ফেন লগাই শুই থাকিব, কিন্তু যিসকলে কাম নকৰিলে পেট নচলে সেইসকলৰ কিন্তু এই গৰমত ল'ৰা ছোৱালী লৈ বিৰাট অসুবিধা হ'ব, চৰকাৰখনে ভবা উচিত। আমি আগতো কৈছিলোঁ যে ইথানলযুক্ত পেট্ৰল, আমি বৈজ্ঞানিক নহয়, আমি চাইণ্টিষ্ট নহয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে কৈছে যে ইথানলযুক্ত আপোনাৰ পেট্ৰল ব্যৱহাৰ কৰিব লাগে, আৰু পিছত দেখা গ'ল যিজনক সকলোতকৈ ভাল মন্ত্ৰী বুলি কৈছিল সেইসকল তেওঁৰ ল'ৰাই বোলে এই ইথানলৰ পেট্ৰলৰ মিহলিৰ লগত সম্বন্ধ আছে। তথাপি আমি কৈছোঁ যে ইয়াৰ ইথানল গোৱালপাৰাত যিকেইটা ফেক্টৰী হৈছে মই ভাল পাইছোঁ, কাৰণ ইথানলৰ যিটো আপোনাৰ মেটেৰিয়েল লাগে সেইটো হ'ল আমাৰ দুখীয়া মানুহৰ মাকৈ খেতি। এতিয়া মাকৈ খেতি যদি উপযুক্তভাৱে ইয়াৰ পৰা কিনি পেলাই ইথানল কৰে, আমাৰ দুখীয়া মানুহে অকণমান ঘৰখন চলিব। গতিকে এই কথাখিনি অলপ বিশদ কথা বতৰা আছে, আপোনালোকে যদি এইখিনি ভালকৈ কয়, মানুহৰ মাজত জাগৰণ আহে, আমি তেতিয়াহ'লে এই ফেক্টৰীসকলক আমাৰ এই খেতিয়কৰ পৰা ডাইৰেক্ট যদি কিনে, কুইণ্টেলৰ প্ৰতি যিটো MSP পায় 2400-2500 টকা, সেইটো যদি কিনে যথেষ্ট সকাহ পাব।